তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লখিমপুৰ প্ৰাথমিক বিদ্যালয়ৰ মহাৰাজা জয়ন্তী উদযাপন। লখিমপুৰ জ্ঞানদা পুথিভঁৰাল শ্ৰীমন্ত শংকৰ মাধৱ কলাকৃষ্টি সংঘ আৰু জনজ্যোতি মইনা পাৰিজাতৰ সোণালী জয়ন্তীৰ ব্যাপক আয়োজন। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দৰং জিলাৰ অন্তৰ্গত লখিমপুৰ শ্ৰীমন্ত শংকৰ মাধৱ কলাকৃষ্টি সংঘ আৰু লখিমপুৰ আঞ্চলিক মীনমহল সমিতিৰ খেলপথাৰত আয়োজন কৰা হৈছে মহাৰাজা জয়ন্তী। অহা কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত পৰিৱেশ নিকাকৰণ, বন্তি প্ৰজ্বলন, লখিমপুৰ প্ৰাথমিক বিদ্যালয়ৰ পতাকা উত্তোলন, জ্ঞানদা পুথিভঁৰালৰ পতাকা উত্তোলন, শ্ৰীমন্ত শংকৰ মাধৱ কলাকৃষ্টি সংঘৰ পতাকা উত্তোলনৰ পিছতে মহাৰাজা জয়ন্তী আৰু সোণালী জয়ন্তী উৎসৱৰ মূল পতাকা উত্তোলন কৰিব চিপাঝাৰ সমষ্টিৰ বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে। উদযাপন সমিতিৰ সভাপতি তথা চিপাঝাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰিব বিশিষ্ট চিন্তাবিদ সুবক্তা ময়ূৰ বৰাই। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই, মুখ্য অতিথি আৰু সাংসদ দিলীপ শইকীয়াই বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিবলগীয়া সভাত স্মৃতি গ্ৰন্থ উন্মোচন কৰিব মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ কমলাকান্ত বৰাই। উল্লেখ্য যে মুকলি সভাত গুণী জ্ঞানী ব্যক্তি, শিক্ষাবিদ উপস্থিত থাকিব। সন্ধিয়া 7 বজাত শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ সাহিত্য সভাৰ সভাপতি তৰুণ আজাদ ডেকাই উদ্বোধন কৰিবলগীয়া সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী জুবলি বৰুৱাই গীতৰ শৰাই আগবঢ়াব। অন্যহাতে মহাৰাজা জয়ন্তী আৰু সোণালী জয়ন্তী উৎসৱ উদযাপন সমিতিৰ মুখ্য সম্পাদক কুলেন ডেকা প্ৰমুখ্যে চাৰিওটা অনুষ্ঠানৰ বিষয়ববীয়াই ৰাইজৰ উপস্থিতি কামনা কৰিছে। আমাৰ অহা 6, 7 আৰু 9 তাৰিখ প্ৰাথমিক বিদ্যালয়ৰ 1944 চনত প্ৰতিষ্ঠা হোৱা লখিমপুৰ প্ৰাথমিক বিদ্যালয়ৰ মহাৰাজা জয়ন্তী, 1955 চনত লখিমপুৰ জ্ঞানদা পুথিভঁৰালৰ সোণালী জয়ন্তী আৰু 1967 চনত শ্ৰীমন্ত শংকৰ মাধৱ কলাকৃষ্টি সংঘৰ সোণালী জয়ন্তী। আৰু ইতিমধ্যে আচলতে আপোনালোক আমি কৈছোঁ যে আমাৰ গোটেই গাঁওখিনি শিশুসকললৈ গঠন কৰা এখনি জনজ্যোতি মইনা পাৰিজাত, সেই অনুষ্ঠানটোৰ 3টা অনুষ্ঠান সোণালী উদযাপন হ'ব। আৰু কালিৰ পৰা আৰম্ভ হ'ব, অহাকালিৰ পৰা আমাৰ 3দিনীয়া কাৰ্যসূচী আৰম্ভ হ'ব। আৰু এই কাৰ্যসূচী 3 দিনৰে কাৰ্যসূচী সুচাৰুৰূপে ৰূপায়ণৰ কাৰণে আমি সদৌতি ৰাইজৰ ওচৰত আমি সেৱা জনাইছোঁ, তেওঁলোকৰ সহযোগিতা কামনা কৰিছোঁ। আৰু লগে লগে প্ৰভু ভগৱন্তৰ ওচৰতো আমি প্ৰাৰ্থনা জনাইছোঁ এই গোটেই কাৰ্যসূচীটো যেনে সুন্দৰভাৱে পৰিচালিত হয় তাৰ কাৰণে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমি যি মহাৰাজাত আৰু সোণালী জয়ন্তীৰ যোজা কৰিছোঁ, আমাৰ আচলতে এই গাঁওখনৰ সকলোজন ব্যক্তিয়ে আমাক যেনেভাৱে সহায় কৰিছে আমি আচলতে আপ্লুত হৈছোঁ। আৰু আমি আমাৰ যিটো কাৰ্যসূচী, এই কাৰ্যসূচীত যাতে আমি সদৌতি ৰাইজৰ, আঞ্চলিক সদৌতি ৰাইজৰ আমি সম্পূৰ্ণভাৱে সহায় সহযোগিতা পাওঁ, তাৰ কাৰণে আমি আশা কৰিছোঁ আপোনালোকৰ জৰিয়তে। আৰু আমাৰ 3য় দিনাৰ যিটো আমাৰ সাংস্কৃতিক সন্ধিয়া হ'ব জুবলি বৰুৱাৰ গীতৰ শৰাই, এই জুবলি বৰুৱাৰ গীতৰ শৰাই যাতে আমাৰ সুশৃংখলভাৱে যাতে আমাৰ শেষ হৈ যায়, তাৰ কাৰণে আমি সদৌতি ৰাইজৰ ওচৰত পুনৰবাৰ আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ শান্তি শৃংখলা ৰক্ষা কৰি যাতে আমি অনুষ্ঠানভাগি আমি সমাপ্ত কৰিব পাৰোঁ, তাৰ কাৰণে আমি উদযাপন সমিতিৰ জৰিয়তে আমি পুনৰবাৰ সদৌতি ৰাইজক আমি অনুৰোধ জনাইছোঁ। ওদালগুৰিৰ পৰা চিন্ময় ডেকা ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ।
নৰূপ নহাজাৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰিমন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।